জনে যিমানে জোৰ লগাই লওক কিয় কোনে বিজেপিক হাৰাব নোৱাৰে। আমাৰ ভূপেন বৰাই কি কৰে নকৰে তেওঁৰ হাৰি খবৰ আমি নলওঁ। তেওঁ কি কাই থাকে, কি বকি থাকে, ৰাহুল গান্ধীয়ে কি বকি থাকে। আমাৰ কাম হ'ল জনগণৰ সেৱা কৰা। আমি জনগণৰ সেৱা কৰিছো, তাৰে ফল পাইছো। আজি আমি ইতিমধ্যে কলোৱে মই মোৰ ভাষণত যে চাৰিখন ৰাজ্যত যিমান মিডিয়া চেণ্টাৰ আছিল চবে কিন্তু কৈছিল এবাৰ বিজেপি নিজিব। মধ্যপ্ৰদেশ 100 সিট পাব, ৰাজস্থানত 85 পাব, আর ছত্তিশগড়তে কংগ্রেস সরকার গঠন করিব। সব প্রেডিকশন ফেল হয়ে গেল। জনগণের কাগজ কোনো প্রেডিকশন না থাকে, প্রেডিকশন এটাই থাকে দলের কাম। আমার কার্যকর্তা সকলে কোনো প্রেডিকশনত না যাই বুথ স্তরে যাই কাম করেছে। আমারও কার্যকর্তা হারিছে, আমি কোয়া নাই। আমার ডাঙর ডাঙর নেতা হারিছে। কিয় হারিছে? তেওঁলোকৰ ভিতৰত অহংকাৰ আহি গৈছিল। এই অহংকাৰ যদি আপনার ভিতরে আহি যাব, জনগণের সেবা পড়িছে, এইটো চিৰসত্য কথা। যিজনে য'ত আমাৰ ভুল হৈছে আমি শুধৰাব চেষ্টা কৰিম। য'ত আমি হাৰিছো, যিবিলাক চিট হাৰিব নালাগিছিল আমি হাৰিছো, এইটো আমাৰ নিজৰ দোষৰ কাৰণে হাৰিছো। এইবিলাক শুধৰাবৰ দিন আহিছে। আমি চেষ্টা কৰিম যে আগন্তুক দিনত যে 24-ৰ নিৰ্বাচন হ'ব, মোদীজি প্ৰধানমন্ত্ৰী হ'বই, কোনো আটকাব নোৱাৰে, কোনো শক্তি আটকাব নোৱাৰে। পৃথিৱীৰ সব শক্তি যদি এক হৈ যায় তথাপিও মোদীজিক প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে আটকাব নোৱাৰে। আৰু 400+ আমি সিট পাম বুলি আমি আশা কৰো। জনে যিমানে জোৰ লগাই লওক কিয় কোনে বিজেপিক হাৰাব নোৱাৰে। আমাৰ ভূপেন বৰাই কি কৰে নকৰে তেওঁৰ হাৰি খবৰ আমি নলওঁ। তেওঁ কি কাই থাকে, কি বকি থাকে, ৰাহুল গান্ধীয়ে কি বকি থাকে। আমাৰ কাম হ'ল জনগণৰ সেৱা কৰা। আমি জনগণৰ সেৱা কৰিছো, তাৰে ফল পাইছো। আজি আমি ইতিমধ্যে কলোৱে মই মোৰ ভাষণত যে চাৰিখন ৰাজ্যত যিমান মিডিয়া চেণ্টাৰ আছিল চবে কিন্তু কৈছিল এবাৰ বিজেপি নিজিব। মধ্যপ্ৰদেশ 100 সিট পাব, ৰাজস্থানত 85 পাব, আর ছত্তিশগড়তে কংগ্রেস সরকার গঠন করিব। সব প্রেডিকশন ফেল হয়ে গেল। জনগণের কাগজ কোনো প্রেডিকশন না থাকে, প্রেডিকশন এটাই থাকে দলের কাম। আমার কার্যকর্তা সকলে কোনো প্রেডিকশনত না যাই বুথ স্তরে যাই কাম করেছে। আমারও কার্যকর্তা হারিছে, আমি কোয়া নাই। আমার ডাঙর ডাঙর নেতা হারিছে। কিয় হারিছে? তেওঁলোকৰ ভিতৰত অহংকাৰ আহি গৈছিল। এই অহংকাৰ যদি আপনার ভিতরে আহি যাব, জনগণের সেবা পড়িছে, এইটো চিৰসত্য কথা। যিজনে য'ত আমাৰ ভুল হৈছে আমি শুধৰাব চেষ্টা কৰিম। য'ত আমি হাৰিছো, যিবিলাক চিট হাৰিব নালাগিছিল আমি হাৰিছো, এইটো আমাৰ নিজৰ দোষৰ কাৰণে হাৰিছো। এইবিলাক শুধৰাবৰ দিন আহিছে। আমি চেষ্টা কৰিম যে আগন্তুক দিনত যে 24-ৰ নিৰ্বাচন হ'ব, মোদীজি প্ৰধানমন্ত্ৰী হ'বই, কোনো আটকাব নোৱাৰে, কোনো শক্তি আটকাব নোৱাৰে। পৃথিৱীৰ সব শক্তি যদি এক হৈ যায় তথাপিও মোদীজিক প্ৰধানমন্ত্ৰী বনাবৰ কাৰণে আটকাব নোৱাৰে। আর 400+ আমি সিট পাম।